আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাস 9-10 ৰ সায়েন্সৰ এখন তালিকা মৌলৰ তালিকা। এইটো আমি ইয়াতে আমি 20টা মৌলৰ বিষয়ে আলোচনা কৰিম আৰু এই 20টা মৌল আমাৰ 9 আৰু 10 ৰ কাৰণে লাগে যেতিয়া আমি ৰাসায়নিক বিজ্ঞান পঢ়ো, অৰ্থাৎ ক্লাস 10 ৰ ফাৰ্ষ্টৰ 5টা চেপ্টাৰতে এইটা আমাৰ দৰকাৰ পৰে। তো এটা বহুত ইম্পৰ্টেন্ট হয়। তো তোমালোকক মই বুজাই দি আছো এই 20টা মৌল অষ্টসূত্ৰ মানি চলে আৰু এই 20টা মৌল হাইড্ৰোজেনৰ পৰা ক্যালসিয়াম লৈকে মই ইয়াতে লিখি লৈছো। ইয়াতে নাম্বাৰ ওয়াইজ লিখা আছে। তো তোমালোকে এটা এটাকে চাই যাবা, মই বুজাই দিম। এনেকুৱাকে মই 4টা ঘৰ বনাইছো। এইটো কেইটা দিছো মৌলৰ নাম। ফাৰ্ষ্টৰ মৌলটো হৈছে হাইড্ৰোজেনৰ চিহ্নটো হৈছে H এৰে বুজাই, তাৰ নাম হৈছে হাইড্ৰোজেন, অসমীয়াত লিখি দিছো। আৰু তাৰ পাৰমাণৱিক সংখ্যা 1, অৰ্থাৎ হাইড্ৰোজেন 1 নম্বৰ মৌল। তাৰপিছে হিলিয়াম 2 নম্বৰ মৌল, লিথিয়াম 3 নম্বৰ, বেৰিলিয়াম 4 নম্বৰ। এনেকুৱাকে মই চিহ্ন আৰু মৌল 20টা লিখি দিছো। তোমালোকে এটা এটাকে চাই যাবা। আৰু এতিয়া আমি ইলেক্ট্ৰন বণ্টন কৰিম। এতিয়া ইলেক্ট্ৰন বণ্টনবোৰ কেনেকুৱাকে কৰিম? আমাৰ 4টা শেল থাকে, অৰ্থাৎ কক্ষ K L M N। তোমালোকে 9ত নিশ্চয় পাইছা। মই ইয়াতে আঁকি দেখাই দিছো, এইটো চাই লোৱা, এইটো চাব পাৰা। ইয়াতে আমাৰ এটো নিউক্লিয়াস হয়, অৰ্থাৎ এই নিউক্লিয়াসৰ পৰা প্ৰথম সেললৈকে প্ৰথম কক্ষলৈ গলে কে কক্ষ বুলি কোৱা হয়। ইয়াৰ মানটো 2। এইখিনি পৰা এইখিনিলৈকে গলে 2 লাগে। আকৌ এইখিনি পৰা দ্বিতীয় কক্ষলৈকে গলে 8 লাগে, L, এটো L নাম আছে। তাৰ পৰা আকৌ তৃতীয়লৈ গলে 18 লাগে, চতুৰ্থলৈ গলে 36 লাগে। তো আমি মাত্ৰ ক্লাস 9-10ত এই 8 লৈকে কৰিলেই হ'ব। তাৰ পিছত আমি যেতিয়া হাই সেকেন্ডাৰী লেভেলত যাম তেতিয়া আমাৰ ইয়াতে আগবাঢ়ি যাব বস্তুবোৰ। তো তোমালোকে চাই লোৱা, এই দুটা কক্ষতে আমি ভাগ বতৰা কৰিম ইলেক্ট্ৰনবোৰ। তো কেনেকুৱাকে কৰিম চাই লোৱা। ধৰি লোৱা তাৰ পৰা মই এটা মৌল লম। তো ফাৰ্ষ্টৰখিনি বুজি লোৱা। ফাৰ্ষ্টৰ মৌলটো আছে হাইড্ৰোজেন 1 নম্বৰ। তো একক আমি ভাঙিব নোৱাৰো, তেতিয়া ই কেত থাকিব। তেতিয়া 1 হলে 1 হৈছে ফাৰ্ষ্টত। তাৰ পিছত তোমালোকে চোৱা হিলিয়ামৰ 2 হ'ব লগা হলে ইয়াতে চাই লোৱা, ইয়াৰ পৰা ইয়ালৈকে যাব, অৰ্থাৎ 2ক আমি ভাঙিব নালাগে। 2 আছে, 2টো কে সেলত থাকিব। তাৰপিছত 3 হলে কি হয়? ফাৰ্ষ্টত আমাৰ এটা মৌল ইয়াৰ পৰা ইয়ালৈকে গলে কিমান হয়? 2। তেতিয়া আমি এইখিনি পৰা এইখিনিলৈকে গলে 2 এটা দিব লাগিব। 2ৰ পিছত থাকিল কিমান? 1। তেতিয়া আমাৰ ভাঙা নিয়মটো হৈছে 3 2, এইটো 1। তাৰপিছত 4টোৰ নাম কি? বেৰিলিয়াম BE। এইটোক আমি কেনেকুৱাকে ফাৰ্ষ্টত 2, তাৰপিছে L লৈকে L সেলত 2 যাব, মানে 2 তাৰ বহিখুলত থাকিব। তাৰপিছে বৰণ 5 নম্বৰটো কেনেকৈ হ'ব? ফাৰ্ষ্টত 2 হ'বই, তাৰপিছে থাকিব 3। এনেকুৱাকে আমি আগবাঢ়ি যাম। তো তোমালোকে চাই যোৱা। বৰণৰ পিছত আছে কি? কাৰ্বনৰ কি হ'ব? 2ৰ পিছত আমাৰ ইয়াতে 6 আছিল, থাকিল 4। তাৰপিছে নাইট্ৰোজেন হলে 2 5। তো এনেকুৱাকে অক্সিজেন 8 আছে, 2 6। তাৰপিছে ফ্লোৰিনৰ 9 2 7। অৰ্থাৎ এইটো তোমালোকে চাই লোৱা, এইটো আছিল 2, এইখিনিতো আমি দিলোৱে 2 দিয়াৰ পিছত আমাৰ তাৰ পিছে এইখিনি পৰা এইখিনিলৈকে 8 লাগে। তো L সেললৈকে গলে 8 লাগিব কক্ষলৈ গলে। তো এতিয়া 7 লৈকে পাইছো। তাৰপিছে নিয়নটো হৈছে 10 নম্বৰ Ne। তো নাম্বাৰটো তোমালোকে মুখস্থ কৰিবা ফাৰ্ষ্টত। নিয়ন যে 10 নম্বৰ আৰু নিয়নটো Ne ৰে লিখা হয়, এইখিনি মুখস্থ থাকিব লাগিব। এই ভাঙাটো বুজি ললেই হ'ল। 10 হলে কেনেকৈ ভাঙিম? 2 8। তাৰপিছত 11 আছে সোডিয়ামক কেনেকৈ ভাঙিম? 2ৰ পিছত কিমান? 8। কিয়? এইটো তোমালোকে চাব পাৰা, ইয়াৰ পৰা এইখিনি 2 আৰু এইখিনি 8। তো এইটো আমি দুটা দিলো। দিয়াৰ পিছতে আমাৰ 11ৰ পৰা 2 8 দিলো। তাৰ পিছত আমাৰ থাকিল কিমান? আৰু এটা 1 থাকিলে। তো 1টো M লৈ যাব। তো 2 8 1 হ'ব। পিছত 12ক ভাঙিলে কেনেকুৱা হ'ব? 2 8 2 হ'ব। 13ক ভাঙিলে কেনেকুৱা হ'ব? 2 8 3 হ'ব। এনেকুৱাকে 14টো আছে সিলিকন। তো নামবোৰ মই লিখি দিছো, ভিডিঅ'টো দীঘল নকৰো। তো তোমালোকে চাই ল'বা। 14ক কেনেকুৱা হ'ব? 2 8 4। তাৰপিছত ফসফৰাছ 15 2 8 5। তো সালফাৰ 16 2 8 6। তাৰপিছত ক্লোৰিন 17 তো 2 8 7। তো আৰ্গন 18 2 8। তাৰপিছত থাকিলে 8। কিয়? ইয়াৰ পিছৰ সেললৈকে যাবলগীয়া হলে এমলৈ। তো এমলৈ যাবলগীয়া হলে আমাৰ কিমান লাগে? ইয়াতে চাই লোৱা। এমলৈ যাবলগীয়া হলে 18 লাগে। তো 18টো আমি দিব নোৱাৰিম, কাৰণ 20টা লৈকেহে আমি ইয়াতে লিখিছো আৰু 20টা লৈকে এইটো নিয়মত চলে। তাৰপিছত 19টো পটাছিয়াম 2 8 8 1।
মানে ফাৰ্ষ্ট পিছত আকৌ 8 দিব লাগিব তাৰপিছত ক্যালসিয়ামটো 2 8 8 2 তো আমি এনেকুৱাকে ভাঙিব পাৰো আৰু তলত মই এটা বস্তু লিখি দিছো তোমালোকে এখিনি চাই ল'ব পাৰা যে ইয়াতে মই লিখি দিছো কে এটো সূত্ৰ হৈছে এটা কক্ষৰ সূত্ৰ হৈছে 2n² অৰ্থাৎ n মানে নাম্বাৰ মানে প্ৰথম কক্ষত গলে 1² 2 * 1² 2 তে l লৈকে গলে 2 2 থাকিবই n ৰ মান কিমান 2 দ্বিতীয় কক্ষ তো 2² মানে 4 4 * 2 8 এনেকুৱাকে হৈছে তো এইটা আমি বুজি পাইছো ক্যালসিয়াম লৈকে 20টা মৌল মই ইয়াতে দেখাই দিছো ভালকে চাই লোৱা তো এতিয়া আমি যোজ্যতাটো কেনেকুৱাকে ওলাও এটো চোৱা তো যোজ্যতাটো আমাৰ এনেকুৱা হয় এটো 1 আছে 1 থাকিলে যোজ্যতা 1 হ'ব ভালকে বুজি লোৱা 1 থাকিলে কেনেকুৱা 1 হ'ব এইটো আমাৰ হাইড্ৰোজেনটো ইয়াৰ পৰা ইয়ালৈকে গলে 2 লাগে তো এইখিনি 1 হলে ইয়ালৈকে যাব তো 1 যদি হি কাৰোবাৰ পৰা লব লাগে ধাৰ কৰিব লাগে 1 লব লাগিব বা নিজে 1 এৰি দি কেনে হি নিউক্লিয়াছত নিউট্ৰেল হৈ থাকিলেও হি 1 এৰিব তেতিয়া ইয়াৰ যোজ্যতাটো 1 পিছত হৈছে হিলিয়াম 2 এই 2 টোৰ যোজ্যতাটো হ'ব 0 ভালকে বুজিব লাগিব 2 কিয় 0 হ'ব এটা মৌল ইয়াতে নিউক্লিয়াছত থাকিলেও ই কি সুস্থিৰ আৰু এখিনিলৈকে গলে ই সুস্থিৰ হৈ থাকে মানে এটো এটা কক্ষ এটো এটা সেলত আছে তেতিয়া সুস্থিৰ মাজত থাকিলে কিন্তু অসুস্থিৰ হৈ থাকে তেতিয়া কাৰোবাৰ পৰা ধাৰ কৰি কেনে লব লাগিব নহলে কাৰোবাক দিব লাগিব এইটোৱে কথা মই সহজ ভাষা তোমালোকক কৈ আছো বুজিবলৈ তো এটো চাই লোৱা এতিয়া আমাৰ এটোত আছে লিথিয়ামৰ 2 1 অৰ্থাৎ 2 টো সুস্থিৰ আছিল 1 টো মানে ই আগুৱাই গৈছে তেতিয়া 8 নোপোৱালৈকে এটো সুস্থিৰ নহব তেতিয়া 1 ৰ যোজ্যতাটো 1 এ হ'ব এটো 2 ৰ লাষ্টৰ যোজ্যতাটো 2 হ'ব 3 টো 3 হ'ব 4 ৰ টো 4 হ'ব 5 ৰ টো কি হ'ব চোৱা 5 ৰ যোজ্যতাটো ইয়াতে 3 হ'ব কাৰণটো মই ইয়াতে তোমালোকক কৈ দিও বুজি পাবা এইখিনিতে অলপ বুজিব লাগিব তো আমাৰ কি আছিল ফাৰ্ষ্টত ইয়াৰ পৰা ইয়ালৈকে গলে 2 আকৌ ইয়াৰ পৰা ইয়ালৈকে গলে 8 তেতিয়া আমাৰ ইয়াৰ পৰা এখিনিলৈকে ধৰিলোৱা এটো জায়গাৰ পৰা তুমি এটো স্থানলৈকে যাব বিচাৰিছা তোমাৰ 8 লাগে 8 লাগিবলৈ হলে 1 যদি তোমাৰ হয় এখিনিলৈকে গৈছা তো এখিনি তুমি এখিনি যাবলৈকে 7 লাগে 7 টো কাৰোবাৰ পৰা তুমি লব নোৱাৰা তুমি 1 টো এৰি দিবা তেতিয়া 1 ৰ যোজ্যতা 1 হ'ল এনেকুৱাকে দেখাইছো আকৌ যেতিয়া তোমাৰ তাত আছে 2 হলে এখিনিলৈকে গৈছা 2 দি তো এটলৈ যাব নোৱাৰা তে 2 টো তুমি কাৰোবাক দি দিব লাগিব এনেকুৱাকে দি থাকুতে 1 থাকিলে 1 2 থাকিলে 2 3 থাকিলে 3 4 থাকিলেও 4 দিব পৰা যায় লব পৰা যায় তো সমানে আছে কাৰণে 4 দিছো কিন্তু 5 হৈ গলে তোমালোকে চোৱা এখিনি পা এখিনি গলকে গলে যেহেতু 8 লাগে তো 5 হলে বেছিখিনি যাবগৈ তেতিয়া ই 3 এটা কি কৰিব কাৰোবাৰ পৰা লব অৰ্থাৎ ধাৰ কৰিব তেতিয়া এই যোজ্যতাটো লোৱাটোৱে বা দিয়াটোৱে হৈছে যোজ্যতা তেতিয়া তাৰ যোজ্যতাটো 3 হ'ব আছে 3 লব লৈ কেনে সুস্থিৰ হ'ব তেতিয়া এটো 3 হ'ব 6 2 লৈ কেনে সুস্থিৰ হ'ব 8 পাব লাগে তো খাতে কিমান লব খাতে আমাৰ 1 লব তেতিয়া সুস্থিৰ এতিয়া তোমালোকে চোৱা নিয়নটো 8 নম্বৰ আছিল তো 8 নম্বৰটো কি হ'ব এটো নিয়ন আছিল এনি নিয়নটো 10 আছিল 10ক 2 8 8 হে সুস্থিৰ হৈ আছে অৰ্থাৎ 8 হে সম্পূৰ্ণ জায়গা গৈ পাইছে তেতিয়া এটো সুস্থিৰ 0 হ'ব আকৌ এটো 1 ৰ 1 হ'ব এই 2 ৰ 2 হ'ব 3 ৰ 3 হ'ব তাৰপিছত 4 টো 4 5 টো আকৌ কি হ'ব 3 এটো ক্ষেত্ৰত কেতিয়াবা 5 হয় মনত ৰাখিবা তো 6 ৰ কি হ'ব 2 7 ৰ কি হ'ব 7 ৰ হ'ব তোমাৰ 1 এইটো 8 আছে আৰ্গনৰ এইটো 7 ৰ টো 1 হ'ল তো আৰ্গনৰ কিমান আছে তোমাৰ এইটো চাই লোৱা তো আৰ্গনৰ তোমাৰ এইটো লাষ্টত 8 আছে 8 মানে ই সুস্থিৰ তো এইটো 0 হ'ব তাৰপিছত এইটো 1 আছে 1 হ'ব এটো লাষ্টত 2 আছে তেতিয়া 2 হ'ব তো নিশ্চয় 20টা মৌল ভালকে বুজি পাইছা মই আকৌ এবাৰ দেখাই দি আছো তোমালোকে চাই লোৱা গুটেইখিনি ভালকে বহিত উঠাই লবা 9 ৰ 10 ৰ দুইটা ক্লাছৰে বহুত ইম্পৰ্টেন্ট হয় তো মই এবাৰ দেখাই দি আছো ধুনিয়াকে এইটো বস্তুটো তোমালোকে উঠাই লবা তো আজিৰ এই ভিডিওটো দেখিনি আছিলে আৰু তোমালোকক আৰু 15টা 20টা মৌল দৰকাৰ পৰিব ক্লাস 10 ৰ সায়েন্সৰ কাৰণে 5টা চেপ্টাৰ কেমিষ্ট্ৰিৰ ৰাসায়নিক বিজ্ঞানৰ ফাৰ্ষ্টৰ 5টা চেপ্টাৰৰ কাৰণে এইটা মৌল বহুত ইম্পৰ্টেন্ট হয় তো মই ভাবো প্ৰতিজন ষ্টুডেন্টে ভালকে শিকি লবা তো তোমালোকে বহুত উপকৃত হবা আৰু মই 15 বা 20টা মৌল আৰু মই বাকি মৌলবিটা কেটা বেলেগ এটা ভিডিওত আলোচনা কৰিম তো যদি ভিডিওটো ভাল লাগে কমেন্ট কৰিবা থ্যাংক ইউ